মই মৃণাল ভাগৱতী মোৰ আজিৰ এই ভিডিঅ'টো ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টোত মই তোমালোকক কেইটামান কোণৰ ত্ৰিকোণমিতিক অনুপাত কেনেকৈ উলিয়াই সেই বিষয়ে দেখুৱাই দিম। তেতিয়াহ'লে আহা আমি প্ৰথম চাই লওঁ 45 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত আমি কেনেকৈ উলিয়াব পাৰোঁ। এতিয়া তোমালোকে এটা চিত্ৰ দেখিছা। এই চিত্ৰটো হৈছে এটা সমকোণী ত্ৰিভুজৰ। ইয়াৰ বি কোণটো সমকোণ আৰু এ কোণটো হৈছে 45 ডিগ্ৰী। এতিয়া এ কোণটো যদি 45 ডিগ্ৰী হয় তেতিয়াহ'লে তোমাৰ এই যোনটো চি কোণ আছে এই চি কোণটোও কিমান হ'ব? 45 ডিগ্ৰীয়ে হ'ব। কাৰণ এই তিনিটা কোণ মিলি পিনে 180 ডিগ্ৰী হ'ব লাগিব নহয়। এ কোণ 45 ডিগ্ৰী, বি কোণ 90 ডিগ্ৰী, তাৰ মানে চি কোণটো কিমান হ'ব? 45 ডিগ্ৰীয়ে হ'ব লাগিব। সেই কথাখিনি আৰম্ভণিতে লিখি লোৱা হৈছে। তাৰমানে এতিয়া এ আৰু এ কোণো 45 হ'ল, চি কোণো 45 হ'ল। তাৰমানে এ আৰু চি সমান। যদি এ আৰু চি সমান হয় তেতিয়াহ'লে আমি কি জানো যে সমান কোণৰ বিপৰীত বাহুবিলাক কি হয়? সমান হয়। চোৱা ইয়াতে লিখা হৈছে এংগল এ ইকুৱেল টু এংগল চি ইমপ্লাইজ কি বি চি ইকুৱেল টু এ বি। কিয়? সমান কোণৰ বিপৰীত বাহু। তাৰমানে এ বি আৰু বি চি বাহু সমান পালোঁ। এতিয়া আমি কি কৰিম? এই এ বি আৰু বি চিৰ দিশ স্মল লেটাৰৰ এ বুলি ধৰি ললোঁ। গম পাইছানে? কিমান বুলি ধৰি লৈছোঁ? এ বুলি পিনে ধৰি লৈছোঁ। এইটো এ বুলি ধৰি লোৱা হৈছে। এতিয়া যিহেতু আমাৰ ত্ৰিভুজ এ বি চিটো কি আছিল? সমকোণী ত্ৰিভুজ। গতিকে তোমালোকে ইয়াত কি কৰিব পাৰিবা? পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিব পাৰিবা। এতিয়া কোনটো কোণ আমাৰ সমকোণ আছিল? বি কোণটো। আৰু বি কোণৰ বিপৰীত বাহু কোনডাল? এ চি। তে এ চি বাহুডাল হৈ যাব কৰ্ণ। গতিকে কৰ্ণৰ বৰ্গ বাকী দুটা বাহুৰ বৰ্গৰ সমষ্টিৰ সৈতে সমান। গতিকে এই কথাখিনি আমি লিখি ললোঁ। তাৰপিছত আমি কি কৰিম এতিয়া চোৱা। আমি এই বি চি আৰু এ বি মানে এ আছিল নহয়। গতিকে এ বি স্কুৱেৰ মানে এ স্কুৱেৰ, বি চি স্কুৱেৰ মানে এ স্কুৱেৰ। এইটো বহাই দিলোঁ। এতিয়া এ স্কুৱেৰ কিমান হৈ গ'ল? 2a স্কুৱেৰ হৈ গ'ল। তাৰ মানে এ চি স্কুৱেৰ ইকুৱেল টু 2a স্কুৱেৰ। গতিকে এ চি মানে হ'ব এ ৰুট 2। বুজি পাইছে নাই? কেনেকৈ পালোঁ এইটো? দুয়োপিনে বৰ্গমূল লৈছোঁ। এ চি স্কুৱেৰৰ যেতিয়া বৰ্গমূল ল'ম তেতিয়া আমি কি পাম? এ চি স্কুৱেৰৰ যেতিয়া বৰ্গমূল লওঁ তাৰ পৰা আমি এ চি পাওঁ। গতিকে তুমি যদি বাওঁপিনে বৰ্গমূল লোৱা তেতিয়া সোঁপিনেও বৰ্গমূল ল'ব লাগিব। সোঁপিনে আমাৰ কি আছিল? সোঁপিনে আছিল আমাৰ ৰুট অভাৰ 2a স্কুৱেৰ। তাৰো বৰ্গমূল ল'ব লাগিব। তেতিয়া এৰ যোৰা আছে গতিকে এইটো বাহিৰত ওলাল আৰু 2 অকলে আছে গতিকে বৰ্গমূলৰ চিহ্নৰ ভিতৰত থাকিব। গতিকে এ ৰুট 2। গতিকে এনেকৈ আমি কি পাই গ'লোঁ? এ চিৰ মানটো পাই গ'লোঁ। এ চি ইকুৱেল টু এ ৰুট 2। এতিয়া নেক্সট চোৱা। এইখিনিতো তোমালোকক আগতে মই কৈছোঁৱে মনত ৰখাৰ সহজ উপায়। Some people have curly brown hair turned permanently black. গতিকে সেইটো আমি এতিয়া কৰিম। এতিয়া ত্ৰিকোণমিতিক অনুপাতৰ সংজ্ঞাৰ পৰা পাওঁ sin 45। এই যে আমাৰ এই কোণটো আছিল, এই কোণটো এইটো 45 ডিগ্ৰী আছিল নহয়। এই কোণটো কিমান ডিগ্ৰী আছিল? 45 ডিগ্ৰী। আচ্ছা, এইটোৰ এতিয়া এই sin 45। এতিয়া sin 45 কি হ'ব? Some people have P by H। তাৰমানে P মানে হ'ল ইয়াতে লম্ব হ'ব BC আৰু AC বাহুডাল হ'ব কৰ্ণ। সেইটো তোমালোকে চাই ল'ব পৰা ইয়াতে আমি কোনটো কোণ লৈ আছো? এ কোণটো। সমকোণ কোনটো? বি। তেতিয়াহ'লে এ কোণটো আৰু সমকোণটো যিডাল বাহুৰ লগত সংলগ্ন হৈ আছে সেই বাহুডাল কি হৈ যাব? ভূমি। তাৰমানে এ বি ভূমি। তেতিয়াহ'লে বি চি বাহুডাল হৈ যাব লম্ব আৰু এ চি সমকোণৰ বিপৰীত পিনে থকা বাহুডাল হ'ব কৰ্ণ। গতিকে এই কামখিনি আমি ইয়াতে কৰিছোঁ। পি বাই এইচ সেইমতে আমি পি বাই এইচটো কি পালোঁ? বি চি বাই এ চি। তাৰমানে এইখিনি বহাই দিয়া।
BC মানে A আছিল আৰু AC মানে A √2 A কেনসেল হৈ গ'ল হৈ পিনে 1/√2 হেনেকে cos 45 তোমালোকে পাই যাবা cos 45 কি হ'ব তোমালোকে পাই যাবা কেনেকে পাবা cos 45 কার্লি ব্রাউন হেয়ার তার মানে B/H এতিয়া B মানে ভূমি হল AB আৰু কৰ্ণ হল AC ইয়াতে গতিকে এইটো আৰু সেইটো মান বহাই দিয়া 1/√2 পালা A কেনসেল হৈ গ'ল এইটো পালা ফাইনালি হল এইটো এইবাৰ আহিলো tan 45 টার্ন পার্মানেন্টলি ব্ল্যাক তার মানে P/B লম্ব হরণ ভূমি লম্ব হৈছে BC বাহুডাল ভূমি হৈছে AB বাহুডাল BC ঠাইত কি লিখিম A লিখিম আৰু AB কিমান ABও A গতিকে আমাৰ কিমান হল A/A মানে 1 গতিকে আমি এইকেইটা এতিয়া পাই গলো এতিয়া আমাক কি লাগে cosec 45 cosec টো কি হৈছে সাইনৰ প্ৰতিক্ৰম এতিয়া sin 45 কিমান পালো 1/√2 1/√2 যদি তোমালোকে উল্টা কৰি দিয়া ইয়া 1/√2 ৰ প্ৰতিক্ৰম কি হ'ব √2/1 √2/1 মানে √2 হৈ গ'ল এইটো আচ্ছা তেতিয়াহলে আমাৰ sin 45 cos 45 tan 45 জানিলে তোমালোকে কি জানিবা cosec 45 জানিলো sin জানিলে cosecও জানিবা এতিয়া চোৱা cos জানাৰ কাৰণে sec জানিবা cos 45 কিমান আছিল cos 45 আছিল 1/√2 গতিকে এইটো আমাৰ যেতিয়া sec 45 উলিয়াব লাগিব তেতিয়া এই cos 45 1/√2 ৰ প্ৰতিক্ৰম ল'ব লাগিব সেইটো লিখিছো ইয়াতে উল্টা কৰি আৰু √2/1 মানে হৈছে √2 হৈ গ'ল এইটো এতিয়া চোৱা tan 45 কিমান পাইছিলো tan 45 আছিল আমাৰ 1 ৰ প্ৰতিক্ৰম 1 গতিকে cot 45 কি হ'ব 1 হ'ব গতিকে এনেকে আমি sin 45 cos 45 মানে 45 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত বিলাক পাব পাৰো এতিয়া চোৱা আমি কিহৰ ত্ৰিকোণমিতিক অনুপাত উলিয়াব গৈ আছো 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী কোণৰ তে চিত্ৰত তোমালোকে কি চোৱা এটো মই এনলাৰ্জ কৰি দিছো সুবিধাৰ কাৰণে ABC এটা সমবাহু ত্ৰিভুজ আৰু সমবাহু ত্ৰিভুজৰ আমি কি জানো প্ৰতিডাল বাহুৱে সমান দীঘল আৰু ইয়াৰ দিশটো আমি কিমান বুলি ধৰিছো ইয়াৰ দিশটো আমি ধৰিছো এই চোৱা 2a বুলি ধৰা হৈছে ABও 2a BCও 2a CAও 2a ৰ সমান যেহেতু সমবাহু ত্ৰিভুজ এটাৰ প্ৰতিত কোণৰ মাপ 60 ডিগ্ৰী এইবিলাক কথা আমি আগতে পাইছো সমবাহু ত্ৰিভুজ এটাৰ প্ৰতিত কোণৰ মাপ কিমান 60 ডিগ্ৰী এইটোও 60 ডিগ্ৰী এইটোও 60 ডিগ্ৰী এইটোও 60 ডিগ্ৰী প্ৰত্যেকটো কোণৰ মাপ কিমান হ'ব 60 ডিগ্ৰী হ'ব আৰু কি কৰিছো AD বাহুডাল BC ৰ ওপৰত লম্বভাৱে টানা হৈছে AD লম্ব BC এতিয়া চোৱা যেহেতু ত্ৰিভুজটো সমবাহু এটাকে AD এংগল A ৰ সমদ্বিখণ্ড হ'ব এই AD বাহুডালে A কোণটোক সমানে কি কৰিব দুই ভাগ কৰিব তাৰ মানে এইটো কোণ আৰু এইটো কোণ সমান হ'ব আৰু লগতে কি হ'ব এই যে BD টো আছে এই BD টো কাৰ হৈতে সমান হ'ব CD ৰ হৈতে হা BD টো CD ৰ হৈতে সমান তাৰ মানে D টো কি হ'ব BC ৰ মধ্যবিন্দু এইখিনি কথা ইয়াতে লিখা আছে চোৱা এইটো D BC ৰ মধ্যবিন্দু এতিয়া তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে কিয় এনেকুৱা হয় এতিয়া তোমালোকে চিত্ৰত দুটা ত্ৰিভুজ দেখা পাইছা এটা হৈছে এইটো ABD বা ADB ত্ৰিভুজ আছে আৰু ADC দুটা ত্ৰিভুজ AD লম্বৰ দুই পিনে দুটা ত্ৰিভুজ আছে এই ত্ৰিভুজ দুটাক তোমালোকে সৰ্বসম দেখুৱাব পাৰিবা কেনেকে সৰ্বসম দেখুৱাব পাৰিবা চোৱা মই ইয়াত দেখুৱা নাই তোমালোকক মুখেৰে কৈ দিছো কথাখিনি যে AB আৰু AC বাহু দুডাল সমান হয়নে আৰু এইটো কোণ প্ৰত্যেকে 90 ডিগ্ৰী আৰু AD বাহুডাল হৈছে সাধাৰণ বাহু তাৰ মানে RHS কাৰ্যৰ পৰা ADB আৰু ADC ত্ৰিভুজ দুটা তুমি সৰ্বসম দেখুৱাব
পাৰিবা আৰু তোমালোকে জানা যে দুটা সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক কি হয় সমান হয় যাক আমি শৰ্টকৈ ইংৰাজীত যেটো CPCT বুলি লিখিছিলো তাৰ মানে এই পুৰা কোণটো কিমান আছিল 60 ডিগ্ৰী আছিল কিন্তু আমি এতিয়া পালো CPCT ৰ পৰা এইটো কোণ আৰু এইটো কোণ সমান তাৰ মানে 30-30 হ'ব প্ৰত্যেকে সোৱা চিত্ৰত মই লিখি দিছো হেতু লিখা আছে নে 30-30 আৰু CPCT ৰ পৰা এই BD আৰু DCD ও সমান হ'ব তাৰ মানে D টো কি হ'ব BC ৰ মধ্যবিন্দু হ'ব এইখিনি কথাখিনি আৰু ইয়াত কৰি দেখুৱা হোৱা নাই এইখিনি আমি যে দেখুৱাব পাৰো এইখিনি ডাইৰেক্ট লোৱা হৈছে যেটো ত্ৰিভুজটো সমবাহু এটাকে AD এংগল A ৰ সমদ্বিখণ্ডক আৰু D বিন্দুটো BC ৰ মধ্যবিন্দু হ'ব গতি এতিয়া তোমালোকে কনসেন্ট্ৰেট কৰা কোনটো ত্ৰিভুজত কনসেন্ট্ৰেট কৰিবা ABD এই ত্ৰিভুজটো AD লম্বৰ বাওপিনে থকা ত্ৰিভুজটোত কনসেন্ট্ৰেট কৰা তাত তোমাৰ D কোণটো 90 ডিগ্ৰী BAD কোণটো 30 ডিগ্ৰী আৰু BD বাহু হৈছে A BD বাহু কিয় A কাৰণ BC 2A আছিল নহয় BC 2A গতিকে BD to BC ৰ আধা হ'ব গতিকে 2A ৰ আধা মানে কিমান A হৈ যাব এতিয়া তুমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰা আমি এতিয়া পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিলো লিখি ললো সোৱা AB স্কয়াৰ ইকুৱেল টু AD স্কয়াৰ প্লাস BD স্কয়াৰ তাৰ পিছত মানবিলাক বহাই দি পিনে আমি এনেকে যেতিয়া সৰল কৰি যাম তেতিয়া কি পালো AD স্কয়াৰ ইকুৱেল টু 4A স্কয়াৰ মাইনাস A স্কয়াৰ এটো পাই গলো তাৰ পিছত নেক্সট স্টেপ লৈকে গুছি যাও তাৰ মানে AD স্কয়াৰ ইকুৱেল টু আমি কি পালো 3A স্কয়াৰ AD মানে হ'ব আচ্ছা এইটো স্টেপত কি কৰিছো সোৱা মন কৰা দুই পিনে বৰ্গমূল লৈছো AD স্কয়াৰৰ বৰ্গমূল ললে AD আৰু 3A স্কয়াৰৰ বৰ্গমূল ললে √3A তেতিয়া হলে এইখিনি পাই গলো আমি এতিয়া আমাক কি লাগে 30 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত উলিয়াব লাগে তোমালোকে চিত্ৰটো লৈকে আকৌ এবাৰ মন কৰা আমি যদি এই কোণটোৰ ত্ৰিকোণমিতিক অনুপাত উলিয়াও এইটো কোণৰ যদি ত্ৰিকোণমিতিক অনুপাত উলিয়াও এইটো হল 90 ডিগ্ৰী তেতিয়া হলে ADB ত্ৰিভুজটো লৈকে মন কৰা ADB ত্ৰিভুজটোত AD বাহুডাল হ'ব কি বাহু ভূমি কাৰণ ইয়াৰ লগত যি কোণৰ ত্ৰিকোণমিতিক অনুপাত উলিয়াব গৈ আছো সেই কোণটো আৰু সমকোণটো সংলগ্ন হৈ আছে গতিকে AD হ'ব ভূমি BD বাহুডাল হৈ যাব লম্ব আৰু সমকোণৰ বিপৰীত অৰ্থাৎ AB বাহুডাল হৈ যাব কৰ্ণ বা অতিভুজ গতিকে এই বস্তুখিনি আমি এতিয়া ইয়াতে কৰিম এতিয়া সোৱা sin 30 ডিগ্ৰী ইকুৱেল টু some people have P by H গতিকে BD by AB হেতু কৰিলে 1/2 তাৰ পিছত তেনেকে তোমাৰ cos 30 মানে B by H curly brown here গতিকে B ইয়াত আমাৰ AD বাহুডাল আৰু AB বাহু হৈছে কৰ্ণ বা হাইপোটেনিউজ যাক ইংৰাজীত কোৱা হয় গতিকে AD by AB কিমান পালো আমি √3A by 2A A কেনসেল হৈ গৈ পিনে √3/2 এটো পাই গলো সোৱা মই এনলাৰ্জ কৰি দিছো অকমান দেখিছে নে তাৰ পিছত tan 32 এনেকা P by B P perpendicular আমাৰ ইয়াতে BD আৰু B বেস বা ভূমি হৈছে AD হেতু কৰিলে A by √3A A কেনসেল হল 1/√3 তেনেকে পাই গলো এতিয়া সোৱা আমাৰ sin 30 এইটো cosec 30 মানে তাৰ প্ৰতিক্ৰম গতিকে উল্টাই দিয়া 1/2 ৰ প্ৰতিক্ৰম 2 cos 30 হৈছে √3/2 তাৰ প্ৰতিক্ৰম sec 30 গতিকে এইটো উল্টাই দিলে এইটো পাই যাম tan 30 হৈছে 1/√3 cot 30 মানে tan 30 প্ৰতিক্ৰম অৰ্থাৎ √3 এনেকে sin 30 ৰ মানবিলাক তোমালোকে পাই গলা এতিয়া আমি 60 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত উলিয়াম চিত্ৰটো আমাৰ একেই খালি কোণটো আগৰবাৰ আমি এইটো কোণৰ ত্ৰিকোণমিতিক অনুপাত অৰ্থাৎ 30 ডিগ্ৰী কোণটোৰ ত্ৰিকোণমিতিক অনুপাত উলিয়াইছিলো
এইবাৰ আমি তাৰ পৰিৱৰ্তে এই যে 60 ডিগ্ৰীটো আছে এইটো কোণৰ ত্ৰিকোণমিতিক অনুপাত উলিয়াম তেতিয়াহ'লে আহা এই কোণটোৰ ত্ৰিকোণমিতিক অনুপাত উলিয়াতে আমি কথাখিনি চাই লওঁ এইবাৰ কিন্তু তোমাৰ চোৱা BD বাহুডালৰ লগত যিটো কোণৰ ত্ৰিকোণমিতিক অনুপাত উলিয়াব গৈ আছো সেই কোণটো আৰু সমকোণটো সংলগ্ন হৈ আছে গতিকে এতিয়া ADB ত্ৰিভুজটোত BD হ'ব কি ভূমি তাৰপিছত AD হৈ যাব লম্ব আৰু কৰ্ণ হ'ব AB 2A এইটো হৈ যাব আৰু AB কোণটো অৰ্থাৎ ABD কোণটো হৈছে 60 ডিগ্ৰী এইখিনি এতিয়া চোৱা আমি কি উলিয়াইছো sin 60 ডিগ্ৰী sin 60 ডিগ্ৰী কি আছিল some people have P by H P কিমান এইটো H কিমান এইটো গতিকে সেইখিনি বহাই দি এইটো কৰিলো এইটো কৰি পিনে এইটো পালো হৈ গ'ল এইখিনি তাৰপিছত নেক্সট আমি কি কৰিম এতিয়া cos 60 curly brown hair B by H B কিমান এইটো H কিমান এইটো তাৰমানে A by 2A সেইটো কৰিলে এইটো পাই গলা 1 by 2 আচ্ছা এইবাৰ আমি কি কৰিম এইবাৰ আমি tan টো চাই লওঁ tan 60 ডিগ্ৰী turn permanently black P by B P এইটো B এইটো গতিকে √3a by A এইটো কৰিলে এইটো A কেনসেল হৈ গৈছে এতিয়া তুমি এইবিলাক সব উল্টাই দিয়া ইয়াৰ sin 60 উল্টাই দিয়া cosec 60 পাবা হৈ গ'ল এইটো তাৰপিছত cos 60 cos 60 মানে 1 by 2 আছিল তাৰ প্ৰতিক্ৰম হৈছে 2 অৰ্থাৎ sec 60 হ'ব 2 তাৰপিছত tan 60 √3 আছিল √3 মানে তাৰ তলত এটা 1 আছে গতিকে √3 প্ৰতিক্ৰম যদি লিখিব লাগে সেইটো কি হ'ব 1 by √3 গতিকে cot 60 মানে কি হ'ব 1 by √3 হৈছে বুজি পাইছা এইখিনি মই আশা কৰিছো তোমালোকে এইখিনি বুজি পাইছা চোৱা ইয়াতে চোৱা প্ৰতিক্ৰম বিলাক ভালকে মনিব পাৰিছা নে নাই ইয়াৰ প্ৰতিক্ৰম এইটো ইয়াৰ প্ৰতিক্ৰম এইটোৰ প্ৰতিক্ৰম এইটো হৈ গ'ল ঠিক আছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো মই আজি ইয়াতে সমাপ্ত কৰিলোঁ